अरुणाचल हादसे में मृत परिजनों से मुख्यमंत्री ने की मुलाकात। प्रत्येक परिवार को 5 लाख रुपए की बढ़ाया आर्थिक सहायता। अरुणाचल प्रदेश में हुए भयानक सड़क हादसे ने पूरे उत्तर पूर्व भारत को झकझोर कर रख दिया है। रोजगार के लिए घर से निकले 22 मजदूरों में से 21 की मौत ने असम के कई परिवारों को गहरे शोक में डुबो दिया। आज तिनसुकिया जिले के गेलापुखुरी चाय बागान में इस हादसे में जान गंवाने वाले 20 मृत मजदूरों को श्रद्धांजलि दिया गया। इस कार्यक्रम में मुख्यमंत्री हिमंत बिस्वा शर्मा स्वयं उपस्थित रहे। मुख्यमंत्री ने अरुणाचल प्रदेश दुर्घटना में मृत मजदूरों के परिजनों से मुलाकात कर उनका दुख साझा किया और हर संभव सहायता का भरोसा दिलाया। इस दौरान मुख्यमंत्री ने प्रत्येक मृतक के परिवार को 5 लाख रुपए की आर्थिक सहायता प्रदान की। मुख्यमंत्री हिमंत बिस्वा शर्मा ने कहा, सरकार पीड़ित परिवारों के साथ खड़ी है और भविष्य में ऐसी घटनाओं को रोकने के लिए ठोस कदम उठाए जाएंगे। गेलापुखुरी चाय बागान में आज का यह दृश्य बेहद भावुक था। आंखों में आंसू, दिलों में दर्द और सरकार से उम्मीद। न्यूज डेस्क रिपोर्ट, एनी टाइम्स 24/7। অৰুণাচল প্ৰদেশলৈ চাহ শ্ৰমিকসকলক বিভিন্ন ধৰণে লৈ যোৱা এইটো এটা আমাৰ বাবে চিন্তাৰ বিষয় হৈ আছে। আমি দেখা পাওঁ যে তিনিচুকীয়া জিলাৰ বহুত চাহ শ্ৰমিকৰ সন্তানে খুব কম সময়তে হাইস্কুলৰ পৰাও আঁতৰি আহি তেওঁলোকে অৰুণাচল বা আন জাগাত কাম কৰিবলৈ গুচি যায়। আৰ্থিক দুৰৱস্থাও এটা ডাঙৰ কাৰণ আমি সকলোৱে জানো যে বৰ্তমান সময়ত চলিবৰ কাৰণে ঘৰ এখন চলাবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন। স্বাভাৱিকভাৱে বাগানৰ শ্ৰমিকসকলে ইমান উপাৰ্জন নকৰে আৰু তাৰ কাৰণে তেওঁলোকে কেতিয়াবা ইচ্ছা নাথাকিলেও সন্তানসকলক বা ল'ৰা ছোৱালীক এনেকুৱা কামৰ কাৰণে পঠিয়াবৰ বাবে বাধ্য হয়। এই ক্ষেত্ৰত আমি চৰকাৰী প্ৰচেষ্টা কৰিম আৰু বিশেষকৈ নুসুধা নিমিলাকৈ লৈ যোৱা, সামাজিক নিৰাপত্তা নথকা যি ব্যৱস্থা হৈ আছে সেইটো নিশ্চয় স্বীকাৰ্য নহয়। আমি এই দিশত ব্যৱস্থা ল'ম যাতে নিয়ম নীতিৰ মাজেৰে লৈ যাব পাৰে, শ্ৰমিকক যিখিনি প্ৰাপ্য সুবিধা সেইখিনি দিব পাৰে আৰু শ্ৰমিকসকলে যাতে এনেকৈ বিপদৰ সন্মুখীন হ'ব নালাগে। এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ। মই ভাবো যে বহুত মিটিং বিলাকত মই কৈ আছো, আপোনালোকে শুনিছে যে অসমতে যদি আমি এটা উদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টি নকৰো, এনেকে শ্ৰমিকসকল সদায় দৰিদ্ৰতাৰ কাৰণে বাহিৰত গৈ থাকিব লাগিব। এই কথাবিলাকৰ কাৰণে মই প্ৰত্যেকখন মিটিঙতে কওঁ যে অসমত উদ্যোগীকৰণ হ'ব লাগে, ৰাইজে সহযোগিতা কৰিব লাগে। উদ্যোগপতিসকল অসমত উদ্যোগ স্থাপন কৰিব আহিলে আমি আক্ৰমণ কৰিব নালাগে, কাৰণ যদি অসমত উদ্যোগ স্থাপন আমি কৰিব নোৱাৰো, শ্ৰমিকসকলে কামৰ সন্ধানত বাহিৰত যাব আৰু সদায় এটা অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হৈ থাকিব লাগিব। কেইদিনমান আগতে আমি শ্ৰদ্ধাঞ্জলি বুলি এখন আঁচনি আৰম্ভ কৰিছিলো যে বাহিৰত কোনোবা শ্ৰমিকৰ কিবা কাৰণত মৃত্যু হলে অসম চৰকাৰে তেওঁলোকক অসমলৈ উভতাই লৈ আহিব। আঁচনিখনৰ জৰিয়তে ইমান মৃতদেহ আমি উভতাই আনিবলগীয়া হৈছে, মই তাক ভবাও নাছিলো। তাৰমানে অসমৰ পৰা বেংগালোৰ, হায়দৰাবাদ, কেৰেলাত কাম কৰিব যোৱা মানুহসকলৰ, শ্ৰমিকসকলৰ জীৱন কেতিয়াও ঘৰত থকাৰ দৰে সুৰক্ষিত হ'ব নোৱাৰে। সেইকাৰণে মই ভাবো যে আমাক সকলোৱে সহযোগিতা কৰিব লাগে, অসমত যাতে আমি এটা উদ্যোগীকৰণৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰো, আমাৰ শ্ৰমিকসকল যাতে অসমতে থাকি কাম কৰিব পাৰে। অসমত কেতিয়াবা ডাঙৰ উদ্যোগ নাহিলে সৰু উদ্যোগে প্ৰাপ্যত
যিটো পাব লাগে তাতকৈ কমকৈ দিয়ে। যেতিয়া তেওঁলোকক আহি প্ৰলোভন দিয়ে যে ইয়াত 200 টকা পাবি, বেংগলোৰত গ'লে 500 পাবি, তেওঁলোক গুচি যায়। গতিকে এই সামাজিক সমস্যা সমাধানৰ এটা ৰাস্তা হ'ল যে অসমত উদ্যোগ হ'ব লাগে আৰু বাগিচা সমূহত স্কিল ট্ৰেইনিঙৰ ব্যৱস্থা হ'ব লাগে। আমি ভাবো যে লাহে লাহে নিজৰ মাটি বাৰী নিজৰ হোৱাৰ পিছত বাগানৰ যিটো যে ইয়াতে কাম কৰিব লাগিব সেই মানসিকতাটো থাকে, লাহে লাহে আঁতৰি আহিব। বহুখিনি পৰিৱৰ্তন হৈছে, কিন্তু কৰিবলগীয়া আৰু বহুত বাকী আছে। Anytimes 24/7. Your news, your voice.